ভীতিগ্ৰস্ত হৈছে কংগ্ৰেছৰ জনপ্ৰিয়তাত যে তেওঁলোকে ৰাতি ৩টা বজাতে অল ইণ্ডিয়া ইউথ প্ৰেচিডেণ্ট থকা হোটেল ঘেৰাও কৰি তেওঁক তাত ডিটেইন কৰি ৰাখিছে। এইটো সম্পূৰ্ণৰূপে ডেমক্ৰেচিক হত্যা কৰা হৈছে আৰু কোনো হিটলাৰী শাসনকো চেৰাই গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমত আৰু মোদী চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষত। আমি খুব কণ্ডেম কৰিছোঁ, কাৰণ মানুহৰ গণতান্ত্ৰিক অধিকাৰ নোহোৱা কৰি পেলাইছে এই চৰকাৰখনে। আৰু আজি ইয়াত শ্বহীদজনৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠান, ইয়াততো কোনো ধৰণৰ তেনেকুৱা কথা নাই। ইয়াত ইমান পুলিচৰ মোতায়েন কি কাৰণ ইয়াত পুলিচৰ মোতায়েন কিহৰ কাৰণে? গতিকে এই চৰকাৰটোৰ তেওঁলোকৰ দিন যে চমু চাপি আহিছে তেওঁলোকে গম পাইছে আৰু গম পাই সেইকাৰণে তেওঁলোক এতিয়া ভীতিগ্ৰস্ত।